নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ সোশ্যাল ষ্টাডিজৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াৰ আগতেও আমি সেপাৰেট কে ভিডিঅ'বিলাক আপলোড কৰিছো যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা চাই ল'ব পাৰিব আৰু এটা কথা আপোনালোকক ইয়াতে জনাই থওঁ যেহেতু আপোনালোকৰ এক্সামটো 13 জুলাইত পালেহি সো এতিয়া কিন্তু আপোনালোকৰ হাতত 15 দিন মান সময় মাত্ৰ হাতত আছে তো এই 15 দিনত আপোনালোকে গুটেই যিমানবিলাক আমি ভিডিঅ' দিছো গুটেইবিলাক ৰিভাইজ কৰি পেলাব ঠিক আছে গুটেইকেইটা ভিডিঅ' আপোনালোকে ৰিভাইজ কৰি দিব আৰু আমি যিখিনি নোটছ দিছো সেইখিনি গুটেইখিনি আপোনালোকে পাৰিলে ৰিভাইজ কৰি দিব আৰু যদিহে কোনোবা এতিয়ালৈকে আমাৰ নোটছখিনি লোৱা নাই ইম্পৰ্টেন্ট পিডিএফ নোটছখিনি যদি লোৱা নাই তেতিয়াহলে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পে কৰিলে আমি আপোনালোকক ডিএলএডৰ সম্পূৰ্ণ সাবজেক্টৰ নোটছখিনি দি দিছো তো যদি লোৱা নাই এতিয়া মেছেজ কৰি লৈ ল'ব ঠিক আছে হোৱাটছআপত মেছেজ কৰিব সো এতিয়া আমি দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে হুইচ অফ দা ফলোইং ইজ এ হিউম্যান ৰিসোৰ্স তলৰ কোনটো মানৱ সম্পদ হয় ঠিক আছে তলৰ অপচন কেইটাৰ ভিতৰত কোনটো হিউম্যান ৰিসোৰ্স হয় সো ওয়াটাৰ দিয়া আছে ফৰেষ্ট দিয়া আছে টিচাৰ্স দিয়া আছে আৰু মিনাৰেলছ সো এইকেইটাৰ ভিতৰত অপচন সি টো হ'ব শুদ্ধতৰ টিচাৰ্স অৰ্থাৎ যিসকল শিক্ষক আছে তেওঁলোক মানৱ সম্পদৰ আন্ডাৰত পৰিব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মেইন ৰোল অফ হিউম্যান ৰিসোৰ্স ইন ইকোনমিক ডেভেলপমেন্ট অৰ্থনৈতিক উন্নয়নত মানৱ সম্পদৰ মূল ভূমিকা কি হয় সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি সাপ্লাইং লেবাৰ এণ্ড স্কিলছ অৰ্থাৎ শ্ৰম আৰু দক্ষতা যোগান ধৰা নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ ডু মোষ্ট ৱেডাৰ ইভেন্ট টেক প্লেচ বায়ুমণ্ডলৰ কোনটো স্তৰত বেছিভাগ বতৰৰ পৰিঘটনা সংঘটিত হয় সো এই স্তৰটো হ'ব অপচন সি ট্ৰপোস্ফিয়াৰ ঠিক আছে মনত ৰাখি থব বায়ুমণ্ডলৰ যিটো স্তৰ আছে এটা ট্ৰপোস্ফিয়াৰ সেইটোতেই যিবিলাক বায়ুমণ্ডলীয় পৰিঘটনা আছে সেইবিলাক ঘটনা সংঘটিত হয় নেক্সট কোৱেশ্চনটো হৈছে which layer of the atmosphere is closest to earth surface বায়ুমণ্ডলৰ কোনটো স্তৰ পৃথিৱীৰ স্তৰ পৰা আটাইতকৈ ওচৰত আছে ঠিক আছে পৃথিৱীৰ স্তৰ একেবাৰে লগতে লাগি থকা যেটো স্তৰ হেতু কোনটো হয় সো এটো হৈ যাবগে অপচন সি ট্ৰপোস্ফিয়াৰ নেক্সট কোৱেশ্চনটো হৈছে who is often called as a Hindu leader of northern India উত্তৰ ভাৰতৰ হিন্দু লুথাৰ বুলিয়ে প্ৰায় কাক কোৱা হয় ঠিক আছে who is often called the Hindu Luther of northern India eto kun hobo so te hobo option B Ishwar Chandra Vidyasagar next question which among the following region was most affected by the revolution of 1857 1857 চনৰ বিপ্লৱৰ ফলত তলৰ কোনটো অঞ্চল আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল so এটো হ'ব অপচন সি অৱধ ঠিক আছে অৱধ যেটো ঠাই আছিল সেই ঠাইটো 1857 চনৰ যেটো সিপাহী বিদ্ৰোহ হৈছিল বা বিপ্লৱ হৈছিল সেই বিপ্লৱৰ ফলত বেছিকৈ প্ৰভাৱিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে what is the meaning of the term demos in the word democracy গণতন্ত্ৰ শব্দটো ডেমো শব্দটোৰ অৰ্থটো কি হয় সো এটো হ'ব অপচন বি পিপল ঠিক আছে যে ডেমোক্ৰেসি আছে তাতে যেটো ডেমো আছে ডেমো অৰ্থটো হৈছে পিপল অৰ্থাৎ জনসাধাৰণ Next question how many former presidents have been awarded Bharat Ratna till now এতিয়ালৈকে কিমানজন প্ৰাক্তন ৰাষ্ট্ৰপতিক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে সো ইট ইজ অপচন সি 6 বৰ্তমানলৈকে 6 জন প্ৰাক্তন ৰাষ্ট্ৰপতিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে আৰু তেওঁলোক আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন ৰাজেন্দ্ৰ প্ৰসাদ জাকিৰ হুছেইন ভিবি গিৰি এপিজে আব্দুল কালাম এণ্ড প্ৰণৱ মুখাৰ্জী সো তেওঁলোক 6 জনকে ভাৰত ৰত্ন প্ৰদান কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which of the following tree is predominant in the forest of Assam অসমৰ বনাঞ্চলৰ তলৰ কোনটো গছ প্ৰধান হয় সো এটো হ'ব অপচন সি হলং আৰু এই হলং গছটোকে অসমৰ ৰাজ্যিক গছ হিচাপে স্বীকৃতি দিয়া হৈছে নেক্সট কোৱেশ্চন which right is essential for the practice of democracy গণতন্ত্ৰৰ চৰ্চাৰ বাবে কোনটো অধিকাৰ অপৰিহাৰ্য হয় সো ইট ইজ অপচন সি ৰাইট টু ভোট নেক্সট কোৱেশ্চনটো হৈছে what was the first
peasant uprising against the British in Assam. অসমত ইংৰাজসকলৰ বিৰুদ্ধে প্ৰথমটো কৃষক বিদ্ৰোহ কোনটো আছিল সো এটো আছিল অপচন বি ফুলগুৰি ধাৱা বা ফুলগুৰি আপৰাইজিং বুলি কোৱা হয় আৰু এইটো 1867 ত সংঘটিত হৈছিল ঠিক আছে 1861 অৰ্থাৎ 1861 চনত এই বিদ্ৰোহটো আৰম্ভ হৈছিল বা সংঘটিত হৈছিল নেক্সট কোৱেশ্চন which Ahom queen built Shibodol in Shivsagar কোন গৰাকী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল তো এটো হ'ব অপচন এ বৰৰজা অম্বিকা ঠিক আছে বৰৰজা অম্বিকাই এই শিৱদৌল নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন who was the first martyr of 1942 movement in Assam 1942 চনৰ অসমৰ আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল সো ইয়াৰে শুদ্ধতৰ হৈ যাব অপচন ডি কনকলতা বৰুৱা ঠিক আছে কনকলতা বৰুৱা 1942 চনৰ যেটো সিপাই ভাৰতীয় আন্দোলন হৈছিল সেই ভাৰতীয় আন্দোলনৰ সময়তেই কনকলতা বৰুৱা শ্বহীদ হৈছিল ইয়াৰ লগতে কুখল কোঁৱৰৰ বিষয়ে জানি থোৱাটো ভাল কুখল কোঁৱৰ শ্বহীদ হৈছিল 1943 ঠিক আছে কুখল কোঁৱৰ 1943 ত শ্বহীদ হৈছিল আৰু কনকলতা বৰুৱা শ্বহীদ হৈছিল 1942 তো সন হিচাপে চাবলৈ গলে কনকলতা বৰুৱা ফাৰ্স্ট মাৰ্টাৰ হয় Next question to is which site was the only Harappan site without a citadel? কোনটো স্থানত দুৰ্গ নথকা একমাত্ৰ হৰপ্পান চহৰ আছিল সো এটো হ'ব অপচন ডি সানহুদাৰু ঠিক আছে সানহুদাৰু যেটো জায়গা আছিল এটো দুৰ্গ নথকা একমাত্ৰ হৰপ্পান চহৰ আছিল নেক্সট কোৱেশ্চন to is the Indus Valley civilization is considered to be part of which age হিন্দু উপত্যকা সভ্যতা কোন যুগৰ অংশ বুলি ধৰা হয় সো এটো হ'ব অপচন সি ব্রোঞ্জ এজ ব্রোঞ্জ যুগৰ বুলি ধৰা হয় নেক্সট কোৱেশ্চন to হৈছে which of the following is not a union territory in India তলৰ কোনটো ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় সো এইগিটাৰ ভিতৰত অপচন ডি টো হ'ব আসাম অসমখন কেন্দ্ৰীয় শাসিত অঞ্চল নপৰে নেক্সট কোৱেশ্চন who is the head of the state government in India ভাৰতত ৰাজ্য চৰকাৰৰ মুৰব্বী কোন হয় ঠিক আছে ৰাজ্য চৰকাৰৰ মুৰব্বী যদি সুধে তো এটো অপচন ডি গভৰ্ণৰ গভৰ্ণৰ মানে যিজন ভাৰতৰ ৰাজ্যবিলাকৰ ৰাজ্যপাল থাকে তেও নেক্সট কোৱেশ্চন which of the following is a subject in the concurrent list তলৰ কোনটো বিষয় সমান্তৰাল তালিকাৰ বিষয় হয় সো এটো হ'ব অপচন সি এডুকেশন Next question to is how many rights does a consumer have under the Consumer Protection Act? গ্ৰাহক সুৰক্ষা আইনৰ অধীনত এজন গ্ৰাহকৰ কিমান অধিকাৰ আছে? সো এটো হ'ব অপচন বি 6 ছটা অধিকাৰ আছে Next question what is the name of the highest financial authority in a country? এখন দেশৰ সৰ্বোচ্চ বিত্তীয় কৰ্তৃপক্ষৰ নাম কি হয়? সো এটো হ'ব অপচন বি সেন্ট্রাল ব্যাংক হয় Next question to is the Suez Canal connects which two bodies of water? Suez খালে কোন দুটা পানীৰ স্থান সংযোগ কৰে তো এটো অপচন সি মেডিটেৰিয়ান সি এন্ড ৰেড সি ঠিক আছে সুয়েজ খালটোৱে মেডিটেৰিয়ান সি আৰু ৰেড সি লোহিত সাগৰক একলগ কৰে Next question what is the main purpose of communication? যোগাযোগৰ মূল উদ্দেশ্যটো কি হয় সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি টু এক্সচেঞ্জ ইনফৰমেশন অৰ্থাৎ যিবিলাক তথ্য আছে সেইবিলাক বিনিময় কৰিব পৰা মূল উদ্দেশ্য হৈছে যোগাযোগ নেক্সট কোৱেশ্চনটো হৈছে the golden quadrilateral connects which major Indian cities সোণালী চতুৰ্ভুজে ভাৰতৰ কোনবোৰ চহৰক সংযোগ কৰে সো এটো অপচন এ দিল্লী মুম্বাই কলকাতা আৰু চেন্নাই নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a major factor influencing agriculture development তলৰ কোনটো কৃষি উন্নয়নৰ প্ৰভাৱিত কৰা এটা প্ৰধান কাৰক হয় নহয় সো কোনটো হ'ব এটো হ'ব অপচন ডি পলিটিক্যাল ষ্টেবিলিটি অৰ্থাৎ ৰাজনৈতিক স্থিতিশীলতা নেক্সট কোৱেশ্চনটো হৈছে the green revolution in India primarily focused on increasing the production of ভাৰতৰ হেউজ বিপ্লৱে মূলতঃ নিম্নলিখিত উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল অৰ্থাৎ কোনটো উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল সো এটো অপচন বি ৰাইস এন্ড হুৱেট অৰ্থাৎ ধান আৰু
এইবিলাক গম ধান আছে আৰু বা যে ঘেঁহু আছে ধান আৰু ঘেঁহু উৎপাদনৰ ওপৰতে বেছি গুৰুত্ব আৰোপ কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে when was the state reorganization commission formed ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন হৈছিল তো এটো হ'ব 1953 অপচন বি next question who was the serving prime minister during 1965 Indo-Pakistan war 1965 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীজন কোন আছিল সো ইয়াৰ উত্তৰটো হ'ব অপচন এ লাল বাহাদুৰ শাস্ত্ৰী আছিল নেক্সট question 28 question what type of cloth were commonly worn by the both men and women in medieval Assam মধ্যযুগীয় অসমত পুৰুষ মহিলা উভয়ে সাধাৰণতে কেনে ধৰণৰ কাপোৰ পিন্ধিছিলে সো এটো হ'ব অপচন সি মুগা এণ্ড এৰি সিল্ক মুগা আৰু এৰি সূতাৰ কাপোৰ পিন্ধিছিলে নেক্সট question what was the name of the capital of Dimasa kingdom ডিমাছা ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাবগে অপচন এ ডিমাপুৰ নেক্সট question আৰু আজি ভিডিওৰ লাষ্ট question এটো which Ahom king introduced the pike system কোনজন আহোম ৰজাই পাইক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল সো ইয়াৰ ৰাইট আনসাৰটো অপচন এ প্ৰতাপ সিংহ ঠিক আছে স্বৰ্গদেউ প্ৰতাপ সিংহই পাইক ব্যৱস্থাটোৰ প্ৰৱৰ্তন কৰিছিল আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ লাগিলে তেতিয়া ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি হেতিয়ালৈকে আপোনালোকে ইম্পৰ্টেন্ট পিডিএফ নোটছ কিনি লোৱা নাই ডিএলএড এক্সামৰ কাৰণে তেতিয়া আপোনালোকে এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি লৈ ল'ব পাৰিব 8133840965 এই নাম্বাৰটোত WhatsAppত মেছেজ কৰিব আৰু মেছেজ কৰি কেৱল 99 টকা পে কৰিলে আমি আপোনালোকক ডিএলএডৰ সম্পূৰ্ণ সাবজেক্টৰ নোটছ কিনি দি দিম যিখিনি আপোনালোকে 15 দিনত পঢ়ি খতম কৰি এটা ভাল ৰিজাল্ট কৰিব পাৰিব আপোনালোকৰ সিটটো কনফাৰ্ম কৰি ল'ব পাৰিব ধন্যবাদ